এয়া ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ হোৱাত আজিৰ পেৰেড নিৰীক্ষণৰ বাবে আগবাঢ়িছে পবিত্ৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ সন্মানীয় পতাকা তোলা হোজাই জিলা প্ৰশাসনৰ সন্মানীয় জিলায়ুক্ত From Sandra Rise, ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ এই ঐতিহ্যপূৰ্ণ দিনটোত আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শুভ মুহূৰ্তত আমাক সংবিধান দি থৈ যোৱা এই স্বাধীনতাৰ প্ৰতিষ্ঠাপক পিতৃপুৰুষসকলৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সংবিধানখনে আমাক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্যৰ নেতৃত্ব প্ৰদান কৰিছে। ত্যাগ আৰু সংগ্ৰামৰ আধাৰত আত্ম অধিকাৰ এই শুভক্ষণত মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰি দেশৰ সুৰক্ষাৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কামত নিয়োজিত হৈ থকা জোৱানসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। 1950 চনত 26 জানুৱাৰীত ভাৰতীয় সংবিধানখনে আমাক অৰ্পণ কৰিছিলে আৰু ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশ হিচাপে ঘোষণা কৰা হয়। সংবিধান প্ৰৱৰ্তনৰ সেই দিনটোৰ তাৎপৰ্যক যুগমীয়া কৰি ৰাখিবলৈ আমাৰ দেশে প্ৰতি বছৰে 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস এয়া ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ হোৱাত আজিৰ পেৰেড নিৰীক্ষণৰ বাবে আগবাঢ়িছে পবিত্ৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ সন্মানীয় পতাকা তোলা হোজাই জিলা প্ৰশাসনৰ সন্মানীয় জিলায়ুক্ত From Sandra Rise, ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ এই ঐতিহ্যপূৰ্ণ দিনটোত আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শুভ মুহূৰ্তত আমাক সংবিধান দি থৈ যোৱা এই স্বাধীনতাৰ প্ৰতিষ্ঠাপক পিতৃপুৰুষসকলৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সংবিধানখনে আমাক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্যৰ নেতৃত্ব প্ৰদান কৰিছে। ত্যাগ আৰু সংগ্ৰামৰ আধাৰত আত্ম অধিকাৰ এই শুভক্ষণত মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰি দেশৰ সুৰক্ষাৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কামত নিয়োজিত হৈ থকা জোৱানসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। 1950 চনত 26 জানুৱাৰীত ভাৰতীয় সংবিধানখনে আমাক অৰ্পণ কৰিছিলে আৰু ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশ হিচাপে ঘোষণা কৰা হয়। সংবিধান প্ৰৱৰ্তনৰ সেই দিনটোৰ তাৎপৰ্যক যুগমীয়া কৰি ৰাখিবলৈ আমাৰ দেশে প্ৰতি বছৰে 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস